So hello guys, welcome back to my channel Trade with Rhythm. So আজি আমি ডিসকাস কৰিম ফৰেক্স মাৰ্কেট কি হয়, ইণ্ডিয়ান মাৰ্কেট আৰু ফৰেক্স মাৰ্কেটৰ ডিফাৰেন্সটো কি, ফৰেক্স মাৰ্কেটত কি কি পেয়াৰ্স থাকে সেইবোৰ আমি আজি ডিসকাস কৰিম। তো বলক স্ক্ৰিনলৈকে। তো চাওক ফৰেক্স মাৰ্কেটত কি হয়, আমাৰ যিবোৰ কাৰেন্সি থাকে যেনেকুৱা INR, ওকে, তাৰপিছত থাকে আপোনাৰ USD, তাৰপিছত থাকে আপোনাৰ জাপানিজ ইয়েন, হা, তাৰপিছত থাকে ইউৰো, হয়নে, এনেকুৱা ধৰণৰ যোনবোৰ কাৰেন্সি আছে এই পেয়াৰ্সবোৰত আমি ফৰেক্সত ট্ৰেড ল'ব পাৰোঁ। এয়া ইউৰো USD, GBP USD, USD JPY, US30, US অইল, চ' এইবোৰত আমি ট্ৰেড ল'ব পাৰোঁ। এতিয়া ট্ৰেড ল'লে কেনেকৈ ট্ৰেড ল'ম চাওক, ইণ্ডিয়ান ষ্টক মাৰ্কেটত যেনেকৈ চাৰ্ট থাকে 15 মিনিটছ টাইম ফ্ৰেম, 5 মিনিটছ টাইম ফ্ৰেম, যেনেকৈ বাইং এণ্ড চেলিং থাকে, ঠিক তেনেদৰে ফৰেক্স মাৰ্কেটখনো সেনেকুৱা হয়। সাপোজ আমি ইউৰো USDৰ চাৰ্টখন খুলি ল'লোঁ, অ'কে, এইটো খোলা আছে। এতিয়া আমি কি পাইছোঁ যে যেনেকৈ আপোনাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটত ছাপোৰ্ট ৰেজিষ্টেঞ্চ ড্ৰ কৰিব পাৰোঁ, হয়নে, ইয়াতে আমি ছাপোৰ্ট ৰেজিষ্টেঞ্চ ড্ৰ কৰি ল'লোঁ। অ'কে, মই আপোনাক জাষ্ট এটা এক্সপ্লেইন কৰি দিছোঁ যে কেনেকৈ কাম কৰিব পাৰে, মই এনালাইজ কৰা নাই, জাষ্ট আপোনালোকক কৈ দিছোঁ। অ'কে, চ' ইয়াত কি হয়, যেতিয়া আমি ট্ৰেড ল'ম, ইয়াত ইণ্ডিয়ান ষ্টক মাৰ্কেটত বা ফিউচাৰ্ছ এণ্ড অপশ্যনছত যিবোৰ আমাৰ প্ৰিমিয়াম ডাম্প হয় ন, ইয়াত সেনেকুৱা ধৰণৰ একো ছিষ্টেম নাই যে ইয়াত ফুল প্ৰাইচ একশ্যন আপোনাৰ ফ'ল' হ'ব, লিকুইডিটি মতে কাম কৰিব মাৰ্কেট। ট্ৰেপ হয় মাজে মাজে, নকওঁ ট্ৰেপ নহয় বুলি, ট্ৰেপো হয় মাজে মাজে। ঠিক তেনেদৰে আমি ফৰেক্স মাৰ্কেটটো এনেকৈ ট্ৰেড ল'ব পাৰোঁ। কিন্তু ইয়াৰ প্লাছ পইণ্টটো কি জানেনে, ইয়াৰ প্লাছ পইণ্টটো হ'ল ফৰেক্স মাৰ্কেট 24 আৱাৰ্ছ খোলা থাকে, মানডে টু ফ্ৰাইডে। আপুনি যেতিয়া মন যায় আপুনি তেতিয়াই ট্ৰেড ল'ব পাৰে, বোলে ৰাতি 1টা বজাত, ৰাতিপুৱা 4টা বজাত, আবেলি 3টা বজাত, আবেলি 7টা বজাত, আপোনাৰ যেতিয়াই মন যায় তেতিয়াই আপুনি ইয়াত কৰিব পাৰে। সেইটো হ'ল এটা এডভান্টেজ। আৰু ইয়াত ভলিউমটো বেছি, ফৰেক্স মাৰ্কেটত ইণ্ডিয়ান মাৰ্কেটতকৈ ভলিউমটো বহুত গুণে বেছি হয়। ঠিক আছে, এতিয়া ছাপোজ আমি ফৰেক্স মাৰ্কেটত কেনেকৈ আমি ডিপ'জিট কৰোঁ, কেনেকৈ আমি উইথড্ৰ কৰোঁ, বা কি প্লেটফৰ্মত আমি ফৰেক্স ইউজ কৰোঁ, সেইটো হ'ল আপোনাৰ প্লেটফৰ্মটোৰ নাম এক্সনেছ। মোৰ ডিছক্ৰিপশ্যনত লিংক আছে এক্সনেছৰ, তাত গৈ আপোনালোকে খুলিব পাৰিব। এক্সনেছটো একদম ফ্ৰীতে খোলা যাব, কোনো ধৰণৰ পইচা দিব নালাগে এক্সট্ৰা, খুলি ল'ব। তাৰপিছত আপোনালোকে যিমান লট লয়, আপোনাৰ যদি $100 আছে, সেই $100 মতে আপুনি লট চাইজ ল'ব পাৰে। এজ এ বিগিনাৰ আপুনি 0.01 লট হিচাপে ট্ৰেড কৰিব পাৰে ফৰেক্সত। ঠিক আছে, ইয়াত বহুত ইজি হয় ট্ৰেড কৰিবৰ কাৰণে, মই আপোনালোকক দেখাম। এইটো ভিডিঅ' একদম ৰ হয়, কোনো ধৰণৰ এডিট নহয় এইটো ভিডিঅ'। আপোনালোকক মই এতিয়া যেনেকৈ লাইভ কৰি আছোঁ, এতিয়া আপোনালোকে চাব পাৰে লাইভ মাৰ্কেট চলি আছে ইউৰো USD। এয়া 4 টাইম কিমান হ'ল এতিয়া আপোনাৰ, ৰাতি 9:55। ঠিক আছে, এতিয়াও আপোনালোকক চাব পাৰে যে মাৰ্কেট খোলা আছে USD। অকল USD বুলি নহয়, চব মাৰ্কেট খোলা আছে। যদি চাওঁ GBP USD খোলা আছে, USD JPY খোলা আছে, US30 খোলা আছে, US অইল খোলা আছে। কৈছোঁ ন, যিকোনো আপুনি য'তেকে নহওক আপুনি ট্ৰেড ল'ব পাৰে। এতিয়া ফৰেক্সত যদি বেষ্ট পেয়াৰটো যদি চাওঁ, বা য'ত আমি ভাল এটা প্ৰফিট ল'ব পাৰোঁ, সেইটো হ'ল আপোনাৰ গ'ল্ডত XAU USD। ঠিক আছে, XAU USD, এইটো আমি গ'ল্ডত ট্ৰেড ল'ব পাৰোঁ ফৰেক্সত। ঠিক তেনেদৰে চিলভাৰটো ট্ৰেড ল'ব পাৰোঁ। চিলভাৰটো হ'ল আপোনাৰ XAG/USD। অ'কে, এইটো হ'ল আপোনাৰ গ'ল্ড আৰু এইটো হ'ল আপোনাৰ চিলভাৰ। চ' এতিয়া আমি প্লেটফৰ্মলৈকে যাওঁ, মই মোৰ প্লেটফৰ্মটো দেখাই দিওঁ কেনেকৈ কি মই কৰোঁ, বলক। এইটো চাওক, এইটো হয় আপোনাৰ এক্সনেছ প্লেটফৰ্ম, লিখা আছে এক্সনেছ, হয়নে। চ' ইয়াত ছাপোজ আমি বাই কৰিব লাগে, এটা এনালাইজ কৰি দেখাই দিওঁ আপোনালোকক। কি পাইছোঁ, 4 আৱাৰ্ছ টাইম ফ্ৰেমত যদি চাওঁ, 4 আৱাৰ্ছ টাইম ফ্ৰেমত যদি চাওঁ, মাৰ্কেট এটা ডাউন ট্ৰেণ্ড আছে, হয়নে, মাৰ্কেট ডাউন ট্ৰেণ্ড আছে। কি হৈছে, ইয়াত এটা ধুনীয়া ছাপোৰ্ট আছে মাৰ্কেটটোত।
ঠিক আছে ছাপোৰ্ট আছে লগতে এই ৰেজিষ্টেন্সটো ব্ৰেক কৰোঁতে ইয়াত যোনে বাই কৰিছিল ইহঁত ট্ৰেপ হ'ল এইখিনি জায়গাত ট্ৰেপ হৈ গ'ল ইহঁত হয়নে এতিয়া 50 মিনিটছ টাইম ফ্ৰেমলৈকে যাওঁ ওকে 50 মিনিটছত এটা আপ ট্ৰেণ্ডত আছে বাৰু মাৰ্কেট ঠিক আপ ট্ৰেণ্ড নহয় অলপ সাইডৱেজ হৈ পিনে আকৌ ধৰক এনেকা এটা ডাব্লিউ পেটাৰ্ণো ফৰ্ম কৰিছে ইয়াত মানে ডাব্লিউ পেটাৰ্ণ যোনে জানে ডাব্লিউ পেটাৰ্ণৰ তেওঁলোকে কমেণ্ট কৰি ক'ব ডাব্লিউ পেটাৰ্ণ এম পেটাৰ্ণ এইবোৰ কি হয় আপোনালোকে কমেণ্ট কৰি ক'ব ওকে চ' ইয়াত কি পাইছোঁ ইয়াত এটা ৰেজিষ্টেন্স আছে মাৰ্কেটত ঠিক আছে এইটো ৰেজিষ্টেন্স আছিলে ইয়াৰ পৰা মাৰ্কেট ৰিভাৰ্চেল লৈছে মাৰ্কেট আকৌ ওপৰলৈকে যাব চেষ্টা কৰি আছে হয়নে এইখিনি এটা ৰেজিষ্টেন্স আছে ইয়াত এইখিনি ৰেজিষ্টেন্স ওকে চ' ইণ্ডিয়ান মাৰ্কেটত কি হয় আমি এনি টাইম চাই থাকিব লাগে হয়নে ষ্টপ লছটো আমি লগাই দি পিনে আমি টেক প্ৰফিটটো ল'ব পাৰোঁ কিন্তু ইণ্ডিয়ান মাৰ্কেটত কি হয় আপোনাৰ টাইম থাকে 9:15 পৰা 3:30 লৈকে ফৰেক্সত 24/5 মানে মানডে পৰা ফ্ৰাইডে আপুনি যেতিয়া ট্ৰেড কৰে মই অলৰেডি কৈছোঁ এতিয়া ছাপ'জ মাৰ্কেট যদি ওপৰলৈকে যায় আমি কি কৰিম বাই কৰিম ঠিক আছে ইয়াত বাইত আহিলোঁ আমি ইয়াত পেণ্ডিং লগাই দিলোঁ যে মাৰ্কেট যদি এই ৰেজিষ্টেন্সটো ব্ৰেক কৰে এইখিনি ৰেজিষ্টেন্স যদি ব্ৰেক কৰে মই ইয়াত বাই কৰিম ওকে এই পেণ্ডিংটো যে আছে ইয়াত মই বহাই দিলোঁ পেণ্ডিং হয়নে ষ্টপ লছটো লগাই দিব পাৰিম ষ্টপ লছটো এই চুইংটোৰ তলত লগাই দিলোঁ ওকে এই চুইংটোৰ তলত মই ষ্টপ লছ লগাই দিলোঁ আৰু প্ৰফিট আপোনাৰ মৰ্জি যিমান লগাই দিয়ক ছাপ'জ ইয়াত এটা ৰেজিষ্টেন্স আছে ইয়াত মই লগাই দিছোঁ ষ্টপ লছটো অলপ সৰু হ'ব কাৰণ প্ৰফিটতকৈ আমাৰ ষ্টপ লছটো সৰু হ'ব লাগিব ওকে 1:1 ৰাখিছোঁ ষ্টপ লছ ঠিক আছে তো এনেকৈ দিয়াৰ পিছত আপুনি ইয়াত বাই কৰি দিয়ক অট'মেটিকেলি আপোনাৰ পেণ্ডিংটো লাগি গ'ল মানে যেতিয়া মাৰ্কেট এইখিনি পইণ্টত আহিব তেতিয়া অট'মেটিকেলি আপোনাৰ বাই হৈ যাব বাছ এইখিনি কৰি দিয়ক আপুনি 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা যেতিয়ালৈকে নুখুলে আপুনি এপটো বা এক্সনেছ এপটো বা ৱেবছাইটটো তেতিয়ালৈকে আপোনাৰ বাই হৈ থাকিব অট'মেটিকেলি আৰু যেতিয়া আপোনাৰ ষ্টপ লছ হিট হ'ব তেতিয়া অট'মেটিকেলি ট্ৰেডটো ক্ল'জ হৈ যাব বা যেতিয়া আপোনাৰ টাৰ্গেটত বনি যাব মানে টাৰ্গেটত আহিব মাৰ্কেট তেতিয়াও আপোনাৰ ট্ৰেডটো অট'মেটিকেলি ক্ল'জ হৈ যাব এইটো হ'ল এটা বহুত ডাঙৰ এডভান্টেজ ঠিক আছে মইতো জাষ্ট দেখাবৰ কাৰণে ট্ৰেডটো লৈছিলোঁ এতিয়া যদি চাওঁ যে ইয়াত ডিপ'জিট কেনেকৈ কৰিম উইথড্ৰ কেনেকৈ কৰিম চাওক ইয়াত আহিলোঁ ঠিক আছে ডিপ'জিট গ'লোঁ ইয়াত চাওক বহুত ধৰণৰ আছে টিথাৰ USDT হয়নে USDT এষ্ট্ৰপে ৱালেট বেংক কাৰ্ড বেংক ট্ৰেন্সফাৰ আপুনি যি কৰে অনলাইন বেংক আছে UPI আছে UPI ID আছে UPI QR আছে আপুনি যিহত ডিপ'জিট কৰিব পাৰে আপুনি কৰিব পাৰে মই প্ৰিফাৰ কৰোঁ আপোনালোকে UPI ডিৰেক্ট বা UPI ID কৰিব পাৰে মই UPI ID কৰোঁ কাৰণ এইটো ইনষ্টেণ্ট হৈ যায় ইনষ্টেণ্টলি আপোনাৰ তাত ডিপ'জিট হৈ যায় ঠিক আছে আৰু উইথড্ৰ কৰোঁতেও সেম আপোনালোকে তেনেকৈ কৰিব পাৰে উইথড্ৰ এয়া অনলাইন বেংক আছে ঠিক আছে বাইনেন্স পে আছে আপুনি যিহত কৰে মই অনলাইন বেংকেৰে উইথড্ৰ কৰোঁ চিধা অট'মেটিকেলি মোৰ বেংকত পইচাটো সোমাই যায় ওকে এতিয়া মই যদি চাওঁ যে হিষ্ট্ৰী দেখাই দিওঁ যে কেতিয়া মই উইথড্ৰ কৰিছিলোঁ ওকে যদি চাওঁ কাষ্টম ডেট এইটো লগাই আছে ছেট হৈ আছে ঠিক আছে চাব পাৰে 31 মে উইথড্ৰল কৰিছিলোঁ $15 মানে $15 উইথড্ৰ কৰিছোঁ $15 মানে আপোনাৰ এপ্ৰক্স 1300 ৰুপিজ তো 31 মেত মই উইথড্ৰ কৰিছিলোঁ 1300 ৰুপিজৰ মই উইথড্ৰ কৰিছিলোঁ হয়নে বুজি পালে বহুত চিম্পল হয় ফৰেক্সটো মইতো প্ৰিফাৰ কৰোঁ ইণ্ডিয়ান মাৰ্কেটতকৈ ফৰেক্স মাৰ্কেটটো বেছি কৰিলে ভাল কাৰণ ইয়াত কোনো ধৰণৰ প্ৰিমিয়াম ডিকে নহয় অনলি প্ৰাইচ একশ্যন ফ'ল' কৰে ট্ৰেপো হয় ইণ্ডিয়ান মাৰ্কেট যেনেকৈ ট্ৰেপ হয় ইয়াতো আপোনাৰ ট্ৰেপ হ'ব বাট মিনিমাম ইণ্ডিয়ান মাৰ্কেটত কি হয় বহুত বেছি ট্ৰেপ থাকে হয়নে লিকুইডিটি নাই বেছি প্লাছ ইয়াতে আপোনাৰ কি হয় ফৰেক্স মাৰ্কেটত লিকুইডিটি বহুত বেছি ভলিউম বহুত বেছি আপোনালোকে কাৰেঞ্চি ট্ৰেড ল'ব পাৰে মই কৈছোঁ অলৰেডি USD GBP USD JPY যিকোনো কাৰেঞ্চিত আপোনালোকে ট্ৰেড ল'ব পাৰে মই কি কৈছিলোঁ গ'ল্ডত ট্ৰেড লওক এজ এ বিগিনাৰ গ'ল্ডত ট্ৰেড লওক তাত স্প্ৰেড কম থাকে ধুনীয়া প্ৰফিট আহিব তাতে ঠিক আছে
এইটো হ'ল ফৰেক্সৰ এজ এ বিগিনাৰ কেনেকৈ কি ট্ৰেড ল'ব পাৰে মই সেইটো বুজাই দিলোঁ আৰু ইন্ট্ৰডিউচ কৰি দিলোঁ ফৰেক্স ঠিক আছে এইখিনি মই ক'লোঁ যদি আপোনালোকে খুলিব বিচাৰে ফৰেক্স একাউণ্ট মোৰ ডিছক্ৰিপশ্যনত আছে লিংক তাত গৈ আপোনালোকে খুলিব পাৰে চ' আজিৰ কাৰণে এইখিনি ৰাখিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব ভিডিঅ'টো ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড কমেণ্ট অন দ্য ভিডিঅ' আৰু আপোনাৰ লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতেও ফৰেক্স ট্ৰেডিং ষ্টাৰ্ট কৰিব পাৰে চ' আজিৰ কাৰণে এইখিনি আছিলে বাই বাই